আনহাতে বিজেপিৰ সমান্তৰালকৈ বিৰোধীয়ে গুৱাহাটী চলাইছে মাৰথান প্ৰচাৰ। কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে গুৱাহাটীৰ বিভিন্ন অঞ্চলত দিনে নিশাই অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। গুৱাহাটী পাহাৰ অঞ্চলত ভোটাৰক কাষ চাপিছে মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰৰ সমৰ্থনত গুৱাহাটী প্ৰচাৰ অভিযানত নামি পৰিছে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। নুনমাটিৰ বিভিন্ন অঞ্চলত ভোটাৰৰ মাজত অখিল গগৈৰ প্ৰচাৰ। মহানগৰীৰ গাড়ীগাঁৱত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। জাতীয় পৰিষদ আৰু বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত মীৰা বৰঠাকুৰৰ সমৰ্থনত গাড়ীগাঁৱত অনুষ্ঠিত কৰা হয় নিৰ্বাচনী সভা। সভাত উপস্থিত থাকে জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা। অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিয়েও অংশগ্ৰহণ কৰিলে নিৰ্বাচনী প্ৰচাৰত। এবাৰ কংগ্ৰেছৰ চৰকাৰ হয়তো খাটাক বুলি দাবী অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি। কংগ্ৰেছৰ 5 গ্যাৰাণ্টি ৰাইজে বুজি পাব বুলি মন্তব্য নাবাম টুকিৰ। পদযুত বদলৈ প্ৰচাৰ চলাইছে গুৱাহাটী লোকসভা সমষ্টিত। আনহাতে বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপবাইনৰ হৈ প্ৰচাৰ চলাই গৌৰৱ গগৈ। বৰপেটা কলনীত অনুষ্ঠিত এক বিশাল সভাত ভাষণ প্ৰদান কৰিলে গৌৰৱ গগৈ। নিৰ্বাচনী সভাত বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিলে গৌৰৱ গগৈ। আৰু অতিকৈ সন্মানৰ প্ৰশ্ন থকা গুৱাহাটী লোকসভা সমষ্টিৰ এইবাৰ নিৰ্বাচন জপিয়াই পৰিছে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। আজি সন্ধিয়া ফাঁচীবোটাত দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ একেলগে নিৰ্বাচনী প্ৰচাৰ চলাই তিনি গগৈয়ে কংগ্ৰেছৰ পক্ষত ভোট দিয়াৰ আহ্বান জনালে ফাঁচীবোটাৰত বাস কৰা লোকসকলক। আহক চাওক গৌৰৱ গগৈ কি ক'ব খুজিছে গুৱাহাটী লোকসভা সমষ্টিত আজি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি। যে আজি অগপৰ দলটোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উজনি অসমত নাইকিয়া কৰি কাজিৰঙালৈকে টিকেট নাপালে। তো অগপৰ দল পিছত গৈ থাকে নে নাথাকে সেয়া লৈ ডাঙৰ এটা প্ৰশ্ন। গুৱাহাটীৰ ভিতৰত আজি আমাৰ আজি শ্ৰমিক দিৱস। আমাৰ এই শ্ৰমিকসকলৰ খুন পচিনা পিছতহে আজি আমাৰ গুৱাহাটী মহানগৰী আজি উন্নত হৈছে। কিন্তু আজি শ্ৰমিকসকলৰ না ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰিছে এখন চৰকাৰে, না তেওঁলোকৰ ঘৰৰ কাৰণে কিবা সুবিধা দিব পাৰিছে, ঘৰৰ কাৰেণ্টৰ বিল আৰু বৃদ্ধি কৰা গৈছে, না তেওঁলোকৰ দোকানৰ কাৰণে তেওঁলোকৰ জীৱিকাৰ কাৰণে কিবা এটা হাতত এখন চৰকাৰে লৈছে। তো এই গুৱাহাটী মহানগৰৰ ভিতৰত ৰাইজে দেখা পাইছে যে এইখন গুৱাহাটী এতিয়া মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সম্পত্তি। অদৰকাৰী ফ্লাইঅভাৰ আৰু যাতে তাতে তেওঁলোকৰ ঘনিষ্ঠ ঘৰৰ মানুহে সম্পত্তি কিনিবলৈ বিচাৰিছে, মাটি কিনিবলৈ বিচাৰিছে। সেইকাৰণে গুৱাহাটী এতিয়া ৰাইজৰ নহয়, গুৱাহাটী এতিয়া ৰজা আৰু ৰাণীৰ বিশেষ সম্পত্তিলৈ পৰিণত হৈছে। লখপতি বাইদেউটো জুমলা 4 মাহৰ পৰা লখপতি বাইদেউৰ ফৰ্ম বিলাই আছে। আজি তাৰিখত কোনোবা লখপতি বাইদেউ হৈছে নেকি? নাই হোৱা। কিন্তু গুৱাহাটীৰ ভিতৰত বাইদেউগৰাকী আছে যিজন 100 লাখপতি হ'ব পাৰে বা তাতকৈ ওপৰ। সেয়া দেখিবলৈ পালে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কেতবোৰ বিশেষ মুহূৰ্ত। আহক চাওঁ অখিল গগৈ কি ক'ব খুজিছে গুৱাহাটীত প্ৰচাৰ অভিযান চলাই। মানে এতিয়া মুখ্যমন্ত্ৰী ফেচৰ কথা পতাৰ কোনো প্ৰয়োজন নাই। প্ৰথম প্ৰশ্নটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ নিচিনা গুণ্ডাবিলাকক, পানী গুণ্ডাবিলাক, এই পানী গুণ্ডাবিলাকক প্ৰথমতে শিক্ষা দিয়া, তেওঁলোকক পৰাজিত কৰা, অসম আৰু ভাৰতৰ মূল্য বৃদ্ধি হ্ৰাস কৰা আৰু প্ৰত্যেকজন অসমীয়া মানুহে যাতে মানুহৰ নিচিনাকৈ বসবাস কৰিব পাৰে। GST যি ধৰণে বঢ়াইছে, GSTৰ কাৰণেতো কোনো মানুহে শান্তিত থাকিবলৈ পোৱা নাই। কৰ কাটল যি ধৰণে বঢ়াইছে আপোনালোকে কোনো মানুহেতো শান্তিত থাকিবলৈ পোৱা নাই। যিবিলাক প্ৰপাৰ্টি টেক্স আছিলে, গুৱাহাটীৰ প্ৰপাৰ্টি টেক্স আগতে যিটো 5,000 টকা আছিলে, এতিয়া সেইটো প্ৰপাৰ্টি টেক্স 20,000 কৰি দিছে। 5,000 প্ৰপাৰ্টি টেক্স 20,000 কৰি দিছে। গতিকে সেইটো এটা ভয়ানকভাৱে ইয়াতে মানে হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহবিলাকক একদম কেঁকুৰা চপা দিছে। সেয়া গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কেতবোৰ বিশেষ মুহূৰ্ত গুৱাহাটী লোকসভা সমষ্টিত। আৰু গুৱাহাটী লোকসভা সমষ্টিত অজন্তা নেওগৰ প্ৰচাৰ অভিযান। গুৱাহাটী মণিপুৰ বস্তিত প্ৰচাৰ অভিযান চলালে অজন্তা নেওগে। লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিন হৈ প্ৰচাৰ অজন্তা নেওগৰ লগত উপস্থিত থাকে কুইনো যাও। 12খন আসন অসমত বিজেপিয়ে লাভ কৰিব বুলি মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ। আমাৰ প্ৰাৰ্থীগৰাকীক আমাৰ ইতিমধ্যে জিকিছে, তেখেত অতি সুন্দৰভাৱে জিকিব। কিন্তু আমাৰ কথা হৈছে আমি সকলোৱে আহিছোঁ যে 5 লাখ ভোটৰ ব্যৱধানত তেখেতক জিকাব লাগে, আৰু সেইটো কাৰণে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। আৰু যথেষ্টখিনি ভাল আৰু ৰাইজৰ মানে স্বতঃস্ফূৰ্ত সঁহাৰি। সকলো সভাতে মানুহ দলে বলে ওলাই আহিছে আৰু নিশ্চিত যে আমাৰ বাইদেউ বহু ভোট, কেইবালাখ ভোটতো জিকিব। সেয়া বিত্তমন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই গুৰুত্বপূৰ্ণ মন্তব্য যে গুৱাহাটী লোকসভা সমষ্টিত বিজুলী কলিতা মেধিয়ে 5 লাখ ভোটত জয়লাভ কৰিব। এয়া মন্তব্য মন্ত্ৰীগৰাকী।